হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ চাকৰি মুকলি কৰা হ'ল ইণ্ডিগো এয়াৰলাইনত। যদি আপোনালোকে ইণ্ডিগো এয়াৰলাইনৰ চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো ইণ্ডিগো এয়াৰলাইনৰ চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেনেকৈ কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিগো এয়াৰলাইনৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইণ্টাৰগ্লোব এভিয়েশ্যন লিমিটেড। তো আপোনাৰ এই যিটো অৰ্গেনাইজেশ্যন নেম সেইটো আপোনাৰ ইণ্টাৰভিউত আপোনাক সুধিব পাৰে। তো আপোনালোকে ভালকৈ মনত ৰাখিব। তো ইয়াতো আপোনাৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইণ্টাৰগ্লোব এভিয়েশ্যন লিমিটেড। তো আপুনি আপুনি ভালকৈ শুনি ল'ব, ইণ্টাৰগ্লোব এভিয়েশ্যন লিমিটেড। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব। তাৰপিছত আপোনালোকে ইয়াতে জব অপেনিং এণ্ড জব লোকেশ্যন। তো আপোনাৰ কি জব মুকলি কৰা হৈছে, কোনটো জব কোনটো লোকেশ্যনত আপোনাৰ কৰিব পাৰিব, কোনটো লোকেশ্যনত আপোনালোকে কৰিব লাগিব, সেইটো মই আপোনাক জনাই দি আছোঁ A to Z। তো চাগে ইয়াতে আপোনালোকে অফিচাৰ AONCSত চাগে ইয়াতে আপোনালোকে পোষ্ট মুকলি কৰা হৈছে। তো জব লোকেশ্যন হ'ব আপোনাৰ চেন্নাই। তাৰপিছত ছেম আপোনাৰ চাগে ইয়াতে আপোনালোকে অফিচাৰ AOCSত আপোনাৰ ইয়াতে পোষ্ট মুকলি কৰা হৈছে কান্নুৰ। তাৰপিছত ছেম পোষ্টে আপোনাৰ চাগে আপোনালোকে জব লোকেশ্যনটো হ'ব আপোনাৰ কোচি। তাৰপিছত আপোনালোকে ছেম আপোনাৰ জব লোকেশ্যন জব আপোনাৰ যি ছেম আপোনাৰ পোষ্ট অফিচাৰ CSত আপোনাৰ চাগে আপোনালোকে মুম্বাই লোকেশ্যনত আপোনালোকে পাব। তাৰপিছত চাগে আপোনালোকে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে চাগে আপোনালোকে গোৱা আপোনাৰ জব লোকেশ্যন হ'ব। তাৰপিছত আপোনালোকে ইয়াতে AOCS ড্ৰাইভ কলকাতা চাগে আপোনালোকে দিয়া হৈছে চিকিউৰিটি ৰেম্প চাগে আপোনালোকে এণ্ড বেংগলুৰু অল AOCSত কলকাতা জব লোকেশ্যন হ'ব। তাৰপিছত আপোনালোকে অফিচাৰ চিকিউৰিটিত আপোনাৰ চাগে আপোনালোকে কোচি লোকেশ্যনত হ'ব। তাৰপিছত আপোনালোকে এক্সিকিউটিভ চিকিউৰিটি মেট্ৰত চাগে আপোনালোকে চেন্নাইত আপোনাৰ জব লোকেশ্যনটো হ'ব। তাৰপিছত আপোনালোকে এছিষ্টেণ্ট মেনেজাৰ ফাইনেন্স এণ্ড একাউণ্টেণ্টৰ চাইড আপোনালোকে যিটো পোষ্ট সেইটো গুৰগাঁও। তাৰপিছত আপোনালোকে এক্সিকিউটিভ AONCSত চাগে আপোনালোকে ইয়াতে আপোনাৰ যিটো লোকেশ্যন দিয়া হৈছে সেই লোকেশ্যন আপোনালোকে ইয়াতে চাওক, ইয়াতে আপোনাৰ জব লোকেশ্যনটো আপোনাৰ তিৰুৱনন্তপুৰম। তাৰপিছত আপোনালোকে অফিচাৰ AONCSত চাগে আপোনাৰ যিটো পোষ্ট সেইটো আপোনাৰ পুনে জব লোকেশ্যন হ'ব। তাৰপিছত আপোনালোকে এক্সিকিউটিভ AONCSত চাগে আপোনালোকে পুনে জব লোকেশ্যন হ'ব। তাৰপিছত এক্সিকিউটিভ চিকিউৰিটি পোষ্টৰ কাৰণে আপোনাৰ যিটো জব লোকেশ্যন সেইটো আপোনাৰ পুনে জব লোকেশ্যন হ'ব। তাৰপিছত অফিচাৰ চিকিউৰিটিৰ কাৰণে চাগে আপোনালোকে পুনে জব লোকেশ্যন হ'ব। এক্সিকিউটিভত চাগে আপোনালোকে কান্নুৰ আপোনাৰ ইয়াতে জব লোকেশ্যন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে কোনটো জবৰ কোনটো আপোনাৰ জব লোকেশ্যন আপোনাৰ কোনটো পোষ্ট মুকলি কি পোষ্ট মুকলি কৰা হৈছে, কোনটো পোষ্টৰ কোনটো আপোনাৰ লোকেশ্যনত আপোনালোকে কৰিব লাগিব সেইটো আপুনি ইয়াতে দিয়া হৈছে, আপোনাৰ নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে চাগে এপ্লিকেশ্যন মোড। তো এপ্লিকেশ্যন মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। তো এপ্লাই কৰাৰ সময়ত চাগে আপোনালোকে নো ফিজ, তো আপোনাক 1 টকাও দিব নালাগে। এই চাকৰিটো আপোনালোকে 100 ফ্ৰী অফ কষ্ট আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। আৰু 100 ফ্ৰী অফ কষ্ট আপোনালোকে 100% ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই আপোনাৰ চাকৰিটো লাভ কৰিব। তো আপোনাক 1 টকাও দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে ফ্ৰী ফৰ অল কেণ্ডিডেট। তো আপোনাক 1 টকাও দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনাক 1 টকাও দিব নালাগে। তো বৰ্তমান সময়ত কিন্তু বহুত ফ্ৰড এনেকুৱা আহিছে, বহুত ফ্ৰড মুকলি হৈছে যে জব চাকৰিৰ নামত কিন্তু বহুত ফ্ৰড হৈ আছে। তো আপোনালোকক এই ফ্ৰডবোৰ আপোনাক যাব নালাগে। আপোনাক ইয়াতে আপোনাক 1 টকাও দিব নালাগে। তো আপোনাক ফ্ৰী অফ কষ্ট আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো কেনেকৈ আবেদন কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তাৰপিছত চাগে আপোনালোকে হু কেন এপ্লাই ইন ইণ্ডিগো জব ভেকেঞ্চি 2025। তো ইয়াতে কোৱা হৈছে কেণ্ডিডেট ফ্ৰম অল অভাৰ ইণ্ডিয়া। তো অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব এই চাকৰিটোৰ বাবে ইণ্ডিগো এয়াৰলাইনৰ বাবে। তো আপোনালোকে নিশ্চয় গম পালে ইণ্ডিয়াৰ সকলো ডিষ্ট্ৰিক্টৰ পৰাই আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তাৰপিছত চাগে আপোনালোকে ইণ্ডিগো ৰিকুৱাৰমেণ্টছ 2025 চেলাৰী। তো চেলাৰী কিন্তু আপুনি ইয়াতে গুড চেলাৰী আপোনালোকে লাভ কৰিব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। চেলাৰী আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব, আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। তাৰপিছত চাগে আপোনালোকে ইণ্ডিগো ৰিকুৱাৰমেণ্ট 2025 এপ্লাই অনলাইন এজ লিমিট। তো আপোনাৰ এজ লিমিট চাগে আপোনালোকে মিনিমাম বয়স হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম লিমিট দিয়া হৈছে 35 to 50 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো এজ ৰিলেক্সন সেইসকলে লাভ কৰিব যিসকল OBC হয়, সেইসকল 3 ইয়াৰ্ছ লাভ কৰিব। SC ST কিসকলে 5 ইয়াৰ্ছ লাভ কৰিব। PW কিসকলে 10 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ইণ্ডিগো ৰিকুৱাৰমেণ্ট 2025 চিলেকশ্যন
প্ৰচেছ তো সিলেকশ্যন প্ৰচেছ আগতে আপোনালোকে ইয়াতে আপোনাৰ কোনো এক্সাম দিব নালাগে শৰ্ট লিষ্টত নাম আহিব ইণ্টাৰভিউ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তো আপোনাৰ ইয়াতে যেটো আপোনাৰ ফৰ্ম এই ফৰ্মখন আপোনালোকে ভালকে ফিল কৰিব যদি আপোনালোকে ভালকে ফিল নকৰে হয়তো আপোনাৰ ফৰ্মখনো ৰিজেক্ট হ'ব পাৰে তো সেই কাৰণে আপোনালোকে ফিল আপ কৰাৰ সময়ত আপোনালোকে ফৰ্মখন ফিল কৰাৰ সময়ত আপোনালোকে ভালকে চাই আপোনালোকে ডিটেইলছবোৰ ভালকে দি দিব যদি আপুনি কিবা মিষ্টেক কৰে কিবা ভুল কৰে তেনেহ'লে কিন্তু আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে তো আপোনালোকে নিশ্চয় গম পালে তাৰ পিছত চাই আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন তো ইয়াতে আপোনালোকে চাওক এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব তো মিনিমাম 10 পাছ হ'ব লাগিব 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট ডিগ্ৰী আইটি সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব তাৰ পিছত চাওক ইয়াতে আপোনালোকে হাউ টু এপ্লাই ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে কেনেকৈ আপোনাক এপ্লাই কৰিব লাগিব ষ্টেপ বাই ষ্টেপ কিন্তু ইয়াতে আপোনাক জনাই দিয়া হৈছে তো আপোনালোকে ইয়াতে ভালকে চাই ল'ব ভিডিঅ'টো পজ কৰি আপোনালোকে ভালকে চাই ল'ব তো ইয়াতে ষ্টেপ বাই ষ্টেপ আপোনাক জনাই দিয়া হৈছে কেনেকৈ আপোনাক আবেদন কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছো তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনাক ইয়াতে সকলো ডিটেইলছ আপোনাক ইয়াতে চাব পাৰিব ইয়াতে সকলো ডিটেইলছ জনাই দিয়া আছে তো আপোনালোকে ভালকৈ পঢ়ি চাব তো আপোনালোকে জবসমূহৰ কাৰণে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনাক চাইতে এটা অপশ্যন দিয়া আছে সাৰ্চ জব আপুনি চাব পাৰিছে তলত ব্লু ৰঙত দিয়া আছে সাৰ্চ জব আপোনালোকে ইয়াতে একো কৰিব নালাগে জাষ্ট ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাওক ইয়াতে আপোনালোকে সকলো জব সকলো পোষ্ট ইয়াতে আপোনাৰ আহি যাব আপুনি কোনটো পোষ্টত আপোনালোকে আবেদন কৰিব বিচাৰে সেইটোতে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনাৰ সকলো আহি গৈছে অফিচাৰত আছে এছিষ্টেণ্ট মেনেজাৰত আছে ইয়াতে আপোনাৰ এটিআৰ চিনিয়ৰত আছে তাৰপিছত আপোনাৰ ইয়াতে অফিচাৰ সিকিউৰিটিত আছে এক্সিকিউটিভ সিকিউৰিটি আছে মেট্ৰ তো ইয়াতে আপুনি কোনটোত চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে আবেদন কৰিব পাৰিব সাপোজ মই এক্সাম্পল হিচাপে মই আপোনালোক জনাই দি আছো প্ৰথম যেটো আছে অফিচাৰ যেটো AONCS ত আপোনালোকে এই পোষ্টত কিন্তু আপুনি চাকৰি কৰিব বিচাৰে তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব অফিচাৰ AONCS ত আপোনাক ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাইতে আপোনাক ইয়াতে সকলো ডিটেইলছ আপোনাক ইয়াতে চাব পাৰিব ইয়াতে সকলো ডিটেইলছ আপোনাক ইয়াতে জনাই দিয়া আছে তো আপোনালোকে ভালকৈ পঢ়ি চাব চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব তো আবেদন কৰিবৰ কাৰণে চাওক এতিয়া আপোনালোকে ওপৰত আপুনি চাব পাৰিছে এপ্লাই নাও বুলি তো এতিয়া আপোনালোকে এপ্লাই নাওত আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে এপ্লাই নাওত ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে এপ্লাই নাওত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এতিয়া আপোনালোকে চাওক ইয়াতে কোৱা হৈছে ইমেইল এড্ৰেছ আৰু পাছৱাৰ্ড এইটো সেইসকলেহে পাৰিব যিসকলে ইয়াতে একাউণ্ট বনাব সেইসকলে ইয়াতে লগ ইন হ'ব পাৰিব প্ৰথমতে আপোনাক ইয়াতে একাউণ্ট বনাব লাগিব তো একাউণ্ট কেনেকৈ বনাব চাওক আপোনাৰ তলত এটা অপশ্যন দিয়া আছে ক্ৰিয়েট এন একাউণ্ট তো আপুনি ইয়াতে ক্লিক কৰিব লাগিব তো ক্ৰিয়েট এন একাউণ্টত আপোনাক ক্লিক কৰি দিব তো যেতিয়া আপোনালোকে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো প্ৰথমতে আপোনাৰ চাওক ইয়াতে ইমেইল এড্ৰেছটো দিব লাগিব আপোনাৰ এক্টিভ থকা ইমেইল আইডিটো দিব তাৰপিছত আপোনালোকে টাইপ ইমেইল এড্ৰেছ তো ওপৰত যেটো আপোনালোকে দিব সেম তলতো দি দিব তাৰপিছত আপোনালোকে এটা পাছৱাৰ্ড বনাব লাগিব তো ষ্ট্ৰং এটা পাছৱাৰ্ড বনাই ল'ব তলত এক্সাম্পল হিচাপে আপোনাক দিয়া হৈছে তো আপোনালোকে এটা পাছৱাৰ্ড বনাই ল'ব তাৰপিছত আপোনালোকে ৰিটাইপ পাছৱাৰ্ডটো ইয়াতে দি দিব তাৰপিছত আপোনালোকে চাওক ইয়াতে ফাৰ্ষ্ট নেম তো আপোনাৰ নামটো ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে লাষ্ট নেমটো দিব লাগিব তাৰপিছত আপোনালোকে কাণ্ট্ৰি ৰিজনটো আপোনাক ইয়াতে সিলেক্ট কৰিব লাগিব এতে +91 যেটো আছে হেতু আপোনাক সিলেক্ট কৰিব লাগিব তাৰপিছত চাওক আপোনালোকে ফোন নম্বৰ আপোনাৰ যেটো কন্টাক্ট নম্বৰ ফোন নম্বৰ আপোনাৰ এক্টিভ থকা ফোন নম্বৰটো ইয়াতে দি দিব তাৰপিছত আপোনালোকে কাণ্ট্ৰি ৰিজন অফ ৰেসিডেন্স আপুনি চাব পাৰিছে ইয়াতে আপোনাৰ সিলেক্ট ক্লিক কৰিব লাগিব ইয়াতে আপোনাৰ চাই ল'ব আপোনাৰ হেতু আপোনাৰ কাণ্ট্ৰিটো আপুনি ইয়াতে দিব লাগিব তো কাণ্ট্ৰিটো আপুনি ইয়াতে দি দিব ইণ্ডিয়া যেটো হেতু আপুনি ইয়াতে দি দিব তো আপোনালোকে চাব ইয়াতে তলত স্ক্ৰল ডাউন কৰি আপোনালোকে চাব তো আপোনাৰ ইণ্ডিয়াটো ইয়াতে সিলেক্ট কৰি লৈ ল'ব ইণ্ডিয়াটো সিলেক্ট কৰাৰ পিছত চাওক ইয়াতে আপোনালোকে ইয়াতে আপোনালোকে মেক মাই প্ৰফাইল ভিজিবল টু ইয়াতে আপোনাক দিব লাগিব ইয়াতে 3টা অপশ্যন থাকিব ইয়াৰ পৰা আপুনি কোনটো হেতু আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব টিক মাৰ্ক লগাব লাগিব তাৰপিছত নটিফিকেশ্যন ৰিসিভ নিউ জব পোষ্টিং নটিফিকেশ্যন চাব পাৰিছে এই জব এইটো আপোনাক টিক মাৰ্ক লগাব লাগিব তাৰপিছত আপোনালোকে চাওক ইয়াতে এইবোৰ দিয়াৰ পিছত আপোনালোকে ক্ৰিয়েট একাউণ্টত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া আপোনাক ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব তো এইটো আপোনাৰ ক্ৰিয়েট হৈ যাব ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে এতিয়া লগইন হ'ব লাগিব যেতিয়া আপোনাক ক্ৰিয়েট হৈ যাব হোৱাৰ পিছত আপোনালোকে এটা ইমেইল যেটো আছে ইমেইল আইডিটো দিব দিয়াৰ পিছত আপোনালোকে পাছৱাৰ্ড যেটো বনাইছে পাছৱাৰ্ডটো দিব দিয়াৰ পিছত আপোনালোকে সাইন ইনত ক্লিক কৰিব লাগিব তো যেতিয়া আপোনালোকে সাইন ইনত ক্লিক কৰিব তো আপোনাৰ ফৰ্মখন আহি যাব তো এই ফৰ্মখন আপোনালোকে ভালকৈ চাই আপোনালোকে ফিল কৰিব ফিল কৰি ফাইনেল সাবমিটত ক্লিক কৰিব যেতিয়া আপোনালোকে ফাইনেল সাবমিটত ক্লিক কৰিব তো আপোনাৰ এটা ৰিসিপ্ট দিয়া হ'ব সেই ৰিসিপ্টখন আপোনালোকে ভালকৈ ৰাখি দিব আৰু যিবোৰ আপোনাৰ ইনফৰমেশ্যন দিব লগা আপোনাৰ অফিচৰ পৰা যিকোনো আপোনাৰ যিসমূহ আপোনাৰ যেটো ইনফৰমেশ্যন সেই ইনফৰমেশ্যন আপোনাৰ ইমেইল এড্ৰেছত আপোনাক সেন্ড কৰা হ'ব আপুনি একসেপ্ট হল নে আপোনাৰ ৰিজেক্ট হল নে আপোনাৰ কি হল সকলো আপোনাৰ ইমেইল এড্ৰেছত আপোনাক সেন্ড কৰি দিয়া হ'ব বা আপোনাৰ যেটো কন্টাক্ট নম্বৰ দিছে আপোনাৰ কন্টাক্ট নম্বৰত কল কৰি সকলো আপোনাক জনাই দিয়া হ'ব যদি আপোনাৰ
একচেপ্ট হৈ আপোনাৰ যদি চাকৰিটো লাভ কৰে তো আপোনাক কণ্টেক্ট কৰি আপোনাক সকলো ডিটেইলছ জনাব আপোনাক ক'ত যাব লাগিব কেনেকৈ কি কৰিব লাগিব সকলো ডিটেইলছ অফিচৰ মানুহ আপোনাক জনাই দিয়া হ'ব তো ভালকৈ আপোনালোকে ফৰ্মখন ফিল কৰিব ফৰ্মখন ফিল কৰাৰ সময়ত আপোনালোকে ভুল নকৰিব যদি ভুল কৰে তো আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে ইণ্ডিগো এয়াৰলাইনৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব তো আপোনাক নিশ্চয় গম পালে আপোনাক কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই তো আপোনাক ঘৰতে বহি থাকি আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই ইণ্ডিগো এয়াৰলাইনৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ